বিহুবৰৰ ৰাইজক বানাক্ৰান্ত ৰাইজক উদ্ধাৰ কৰা প্ৰকৃত হিৰোখিনি ইয়াতে আছে। আজি আমি ৰিয়েল হিৰোৰ লগত আছো আৰু এইসকল নথকা হ'লে আজি নেপালী খুটি প্ৰজাবস্তি হওক মাজগাঁও এই মানুহখিনি কাকো আমি লগ নাপালো হয়। এইসকলেই বিহুবৰ ৰাইজৰ আচলতে এজন এজনকৈ নেপালী খুটিৰ পৰা মাজগাঁও প্ৰজাবস্তি সকলো লোককে এইসকলে তেওঁলোকে বচালে আৰু বৰ্তমান সময়ত আমি দেখিছোঁ এয়া বিহুবৰ পুলিচ ষ্টেচন। ইয়াতে যিহেতু অল আছাম প্ৰাইভেট ছিকিউৰিটি এজেঞ্চি এছ'চিয়েশ্যনৰ ফালৰ পৰা তেওঁলোকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হৈছে আৰু ইয়াতে গোটেইখিনি আছে, তেওঁলোক সকলো আছে আৰু যিসকলে আচলতে প্ৰকৃত বানাক্ৰান্তক সহায় কৰিছিলে। এইদিনা বান হোৱা দিনা আপোনালোক সকলো একলগ হৈ বচাব গৈছিলে নহয় জানো? কিমানজন আছিলে ইয়াত থকা গোটেইখিনি নেকি? চবেই আছিলে। আজি আমি ৰিয়েল হিৰোৰ লগত আছো যিসকলে বিহুবৰ নেপালী খুটি প্ৰজাবস্তি মাজগাঁও সকলো লোককে তেওঁলোকৰ এই 6খন প্ৰায় 7-8খন মান হ'ব নহয় জানো, এই নাৱে তেওঁলোকে গোটেই মানুহখিনিক বচালে আৰু এইসকল নথকা হ'লে আজি নেপালী খুটি প্ৰজাবস্তি হওক মাজগাঁও এই মানুহখিনি কাকো আমি লগ নাপালো হয়। সকলো প্ৰলয়ংকাৰী বানে সকলোকে উটুৱাই লৈ গ'লহেঁতেন আৰু আজি এইসকল লোক গোটেই ৰিয়েল হিৰোখিনি একেলগে আছে বিহুবৰ থানাত আৰু তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে বিশেষভাৱে অল আছাম প্ৰাইভেট ছিকিউৰিটি এজেঞ্চি এছ'চিয়েশ্যনে জনাইছে আৰু আমি বৰ্তমান সময়ত এই ৰিয়েল হিৰোৰ সৈতে থাকিবলৈ পাই নিজে সুখী অনুভৱ হৈছোঁ আৰু পুনৰবাৰ তেওঁলোক সকলোকে ধন্যবাদ দিছোঁ। কি ধৰণৰ আচলতে মানৱ ধৰ্ম তেওঁলোকে পালন কৰি যাৰ ফলশ্ৰুতিত আজি সমগ্ৰ বিশ্ববাসীয়ে তেওঁলোকক প্ৰশংসাৰে উপচাই তুলিছে। থেংক ইউ। গুৱাহাটীৰ পৰা অল আছাম ছিকিউৰিটি প্ৰাইভেট এছ'চিয়েশ্যন প্ৰাইভেট এজেঞ্চিৰ পৰা আহিছোঁ। আমি ইয়াত আহি যিকেইজনে সঁচাকৈ গাঁওবাসীক সহায় কৰিছিল তেখেতলোকক লগ কৰিলোঁ, লগ কৰি এটা সম্বৰ্ধনা জনালোঁ তেখেতলোকক আৰু আমি গাঁওকেইখনলৈ যাম, মাজগাঁও ওচৰত তালৈও যাম। আমি অকণমান আমি সহায় কৰিবলৈ তেখেতলোকৰ ওচৰলৈ আহিছোঁ আৰ্থিক অনুদানৰ কাৰণে আৰু আমি চবকে জনাব বিচাৰিছোঁ যে আমাৰ এজেঞ্চিখিনি সকলোৱে গোট খাই আমি এখন আলোচনা কৰিছিলোঁ যে ইয়াৰ কোনোবা যদি নিবনুৱা আছে যিসকলৰ একেবাৰে শেষ হৈ গৈছে, তেখেতলোকে যদি কিবা ধৰণৰ এনেকুৱা প্ৰাইভেট জব বিচাৰি যায় তেতিয়াহ'লে আমাৰ এজেঞ্চিৰ লগত যোগাযোগ কৰিলে আমি এটা সুবিধা দিব তেখেতলোকক পাৰিম বুলি আমি এখন আলোচনা কৰিছিলোঁ। হয় দাদা, যিটো পৰিস্থিতি হৈছিলে শিৱসাগৰ চৰাইদেউ লগতে যোৰহাটত, হয় কেনেকুৱা দেখা পাইছে আপোনালোকে? বৰ্তমান সময়ত আপোনাৰ অনুভৱটো কেনেকুৱা এই বানপীড়িত ৰাইজসকলক দেখা পাইছে? অনুভৱটো আপুনি মানে আমাৰ বৰ দুখ লগা। আমি আহি থাকোঁতে দেখিছোঁ গোটেই পলস পৰি গৈছে, খেতি বাতি নাইকিয়া হৈ গৈছে। আমি ভাবিছোঁ যে কি ধৰণে তেখেতলোকে আকৌ নতুনকৈ ঠন ধৰি উঠিব, সেইটোলৈ আমি যথেষ্ট চিন্তনীয় আৰু সেইটো ভৱিষ্যতে আকৌ এবাৰ আমি যদি ইয়াত আহি অলপকৈ যদি আমাৰ অসমবাসীয়ে যি ধৰণে উদাৰ হিচাপে চবেই সহায় কৰিছে, আনকি বাহিৰৰ পৰা বহুত মানুহে সহায় কৰিছে, এনেকৈ সকলোৱে যদি সহায় কৰি আমি শিৱসাগৰবাসী বা বানপীড়িতসকলক যদি আমি উদ্ধাৰ কৰিবলৈ অলপ প্ৰয়াস কৰোঁ, চবেই কৰিছে অলৰেডি, এনেকৈ ধৰণে আৰু যদি কৰি থাকে আমি আৰু চৰকাৰেও এইটো যথেষ্ট কষ্ট কৰি আছে, সকলোৱে লগ লৈ মই ভাবোঁ যে আমাৰ এই শিৱসাগৰবাসী আৰু কিছু দিনৰ ভিতৰত তেখেতৰ উন্নতমান ব্যৱস্থা হৈ যাব। চাওক, আমি ধৰক গুৱাহাটীৰ পৰা আহিছোঁ, যোৱাকালি আহিলোঁ। আহি আমি আমাৰ অল আছাম ছিকিউৰিটি এছ'চিয়েশ্যনৰ পৰা আমাৰ অলপমান ক্ষুদ্ৰ অলপমান যিখিনি সহায় কৰিব পাৰোঁ অলপ কেছেই দিছোঁ, তেওঁলোকক কিবা কামত তেওঁলোকে হেৰি কৰক, সেইটো কাৰণে। আৰু ইয়াত আহি যিখিনি দেখিলোঁ, যিটো পৰিস্থিতি খুব দুখ লগা আৰু এনেকুৱা লাগিছে যে আকৌ 15 বছৰমান পিছুৱাই আহি গ'ল চাগে ডিজাইনখিনি, সেনেকুৱা কথা মানে। আৰু ভৱিষ্যতলৈও যদি পাৰোঁ আমি আকৌ আহি পেলাই এবাৰ যদি আমি চেষ্টা কৰিম একেলগ সহায় কৰিবলৈ। অলপ আমি ভাবিছোঁ, সঁচাকৈ দুখ লাগি গৈছে আজি, মানে নিজৰ অন্তৰখন মানে ভাগি পৰিছে, মানে চকু পানী ওলোৱা নাই অৱশ্যে, কিন্তু আমি মানে দেখিলৈ সৰু কণমানি ল'ৰা ছোৱালী কৈছে, কোনোবাই সৰু গছ এজোপাত ধৰি ৰৈ আছিল, আমি ভাবিবই নোৱাৰোঁ যি পৰিস্থিতি হৈছে। এইটো কাৰণে আৰু অসমৰ মানুহে সহায় কৰিছে, আমাৰ দেখিছোঁ CM ছাৰেও যথেষ্ট সহায় কৰিব বুলি আমি আশাবাদী আৰু ইয়াৰ MLA গৰাকীয়েও যথেষ্ট কষ্ট কৰিছে, খুব ভাল লাগিছে আমি সেইটো। আৰু লগতে আমিও যোগাযোগ কৰি সকলো সহায়ৰ হাত মেলিব আহিছোঁ ইয়াতে। ঠিক আছে।